নমস্কাৰ বিয়লি খবৰ ষ্টুডিঅ'ত পৰস্মিতা গোস্বামী মুক্তিৰ পূৰ্বে ৰৈ ৰৈ বিনালেৰ অভিলেখ নেশ্যনেল ট্ৰেণ্ডত জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালে দক্ষিণৰ জনপ্ৰিয় ছবি কান্তাৰাকো চেৰ পেলালে ছবিখনে বুক মাই শ্ব'ৰ চাৰ্চ লিষ্টৰ শীৰ্ষত ৰৈ ৰৈ বিনালে মহানগৰীৰ অধিকাংশ ছবিগৃহতে এসপ্তাহলৈ হাউচফুল ছবিখনৰ চূড়ান্ত ৰূপ দিবলৈ মুম্বাইত ব্যস্ত এটা দল ছবিখনৰ ডিআই মিউজিক মিক্সাৰ আৰু বেকগ্ৰাউণ্ডৰ কাম সম্পন্ন হৈছে 4 কোটি টকাৰ ব্যয় সাপেক্ষে নিৰ্মাণ হোৱা ছবিখনত জুবিন গাৰ্গৰ চৰিত্ৰটোৰ নাম হৈছে ৰাউল অসমৰ প্ৰতিটো ছবিগৃহৰ লগতে অৰুণাচল মেঘালয় আৰু মণিপুৰত মুক্তি লাভ কৰিব ছবিখনে মুম্বাই কলকাতা পুনে কেৰালা হায়দৰাবাদতো মুক্তিৰ যুঁজা চলি আছে 10খন দেশত ছবিখন 25 নৱেম্বৰত মুক্তি দিয়াৰ পৰিকল্পনা গুৱাহাটী চিনেপলিছে 19টাকৈ দৰ্শনী পিভিআৰ সিটি চেণ্টাৰ আৰু আইনক্সে 16টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছে মেট্ৰিক চিনেমাই 12টা গ্ৰেণ্ড ৰয়েল চিনেজে 11টাকৈ দৰ্শনীৰ ব্যৱস্থা কৰিছে আৰু এখিনি মোটান উৎপল হালৈ আছে আমাৰ পুনপটীয়া সম্প্ৰচাৰ উৎপল ইতিমধ্যে অভিলেখ ৰচিছে ৰৈ ৰৈ বিনালে ইতিমধ্যে আটাইকেইটা দৰ্শনীৰ বাবে প্ৰায় এসপ্তাহৰ বাবে টিকেট হাউচফুল ছবিগৃহত হাউচফুল এসপ্তাহলৈ কেনে ধৰণৰ আচলতে সহাৰি এতিয়া দৰ্শকে অধীৰ আগ্ৰহেৰে বাট চাই আছে ছবিখনলৈ 31 অক্টোবৰ দিনটোলৈ উৎপল চাওক মাজত মাত্ৰ 5টা দিন আছে আৰু জুবিনদা মানে মহাসাগৰ আছিল এক প্ৰকাৰ মহাসাগৰৰ ঢৌ সদৃশ পৰিৱেশ দেখিবলৈ পোৱা গৈছে যি সাউথ ইণ্ডিয়ান বুলি কোৱা হয় সাউথ ইণ্ডিয়ানৰ বাহু বুলি কৈ চেৰ পেলাইছে আৰু মই উপস্থিত আছো ৰয়েল গ্ৰেণ্ড চিনেত আৰু ইতিমধ্যে আপুনি উল্লেখ কৰিছে যে 11টাকৈ এখেতসকলে দৰ্শনী প্ৰত্যেক দিনে ৰাখিব 5 দিন পিছৰে পৰা আৰু এতিয়া এই স্থানত ৰৈ ৰৈ বিনালেৰ বিশেষ হৰ্ডিং লগাই দিয়া হৈছে আৰু ইয়াৰে যিগৰাকী মেনেজাৰ আছে তেওঁৰ পৰা পোনপটীয়াকৈ জানিব চেষ্টা কৰিম বা কি ধৰণে তেখেতসকলে লৈছে বা এতিয়ালৈকে কিমান বিক্ৰী হৈছে আপোনালোকৰ এই টিকট বিক্ৰী আমাৰ 31টো গোটেই হাউচফুল হৈছে আৰু স্যাটাৰডে সানডে অলমোস্ট 90% হৈ গৈছে মানে এসপ্তাহৰ বুকিং পুৰা হাউচফুল অলমোস্ট যোৱাকালি ইভিনিং আমি শিডিউল খুলিছোঁ শিডিউল খোলা 10-15 দিনৰ ভিতৰত মানে 31ৰ কাৰণে পুৰা বুকিং হৈ গৈছে আৰু বাকীখিনি বুকিং কালি ৰাতিৰ ভিতৰত মানে অলৰেডি ডান মানে আজিও আপুনি যথেষ্ট ব্যস্ত হৈ আছে আজি বস্তু মানে কি আমাৰ ব্লক বুকিং আহিছে 31ৰ কাৰণে দুটা অৰ্ডাৰ তো এইটোৰ কাৰণে অলপ মানে ব্যস্ত হৈ আছিলোঁ কিমান মানুহ ধৰে আপোনালোকৰ হলত আমাৰ 190 মানে দুটা স্ক্ৰীন মিলি পেলাই 190 কেপাচিটি পাৰ ডে 1000 ওপৰ হ'ব নিৰিখৰ ক্ষেত্ৰতো আহিছো কাৰণ ৰৈ ৰৈ বিনালে বুলি সকলোৱে চাব আহিব হয় আহিব নিৰিখ কেনে ধৰণৰ আছে আপোনালোকৰ ভালে চলি যেটো পইচা হ'ব কেনেকুৱা ধৰণৰ হ'ব মানে কালেকশ্যনৰ কথা কৈছে কালেকশ্যনটো আমাৰ ধৰক যেটো আগৰ ৰেট টিকেট ৰেট সেইটোৱে আছে তাতকৈ আমি বেছি ৰখা নাইকে তো ভাবিছোঁ আহক ৰাইজ চাবলৈ আহক চিনেমাখন তাকে আশাবাদী আগত যি নিৰিখ আছিলে সেই নিৰিখতে থাকিব দৰটো সেই কথা উল্লেখ কৰিছে ঠিক একেদৰে ইয়াতে দুখনকৈ স্ক্ৰীন থাকিব এটা স্ক্ৰীনত 103 লোকে একেলগে চাব পাৰিব আন এটাত 87 চাব পাৰিব প্ৰত্যেক দিনাই তেখেতসকলে 11টাকৈ দৰ্শনী প্ৰদৰ্শন কৰিব এটা হলত 5টাকৈ আৰু আনটো হলত যদি চোৱা যায় যে 6টাকৈ ইতিমধ্যে তেখেতসকলে এই কথা উল্লেখ কৰিছে আৰু এক প্ৰকাৰ যি ধৰণৰ বোলছবি কোৱা হয় বা বলিউড বুলি কোৱা হয় বলিউডৰ লগত টক্কৰ দিছে মৰমৰ হিয়াৰ শিল্পী সকলৰে আপোন জুবিন দাই আৰু জুবিন দাই যি ধৰণে সাগৰত তেখেতৰ যি ধৰণৰ দৃশ্যসংগমূলসমূহ ইতিমধ্যে ট্ৰেইলাৰত প্ৰচাৰিত হৈছে তাৰে পৰা অনুমান কৰক যে মহাসাগৰলৈকে ৰূপান্তৰিত কৰি পেলাইছে জুবিন দাৰ ৰৈ ৰৈ বিনালে এক প্ৰকাৰ জুবিন দা মানে সাগৰৰ পৰা মহাসাগৰলৈকে ধাপলি মেলা এটা নাম আৰু সেই জুবিন দাই যিফালে চোৱা যায় সকলো ফালে আলোড়ন কৰি থৈ গৈছে আৰু জুবিন দাৰ যি আহিব লগা বোলছবি আছে সেই বোলছবি য'ত মাত্ৰ 5টা দিন আছে আৰু 5টা দিনৰ পিছতে অধীৰ আগ্ৰহেৰে অসমবাসীৰ লগতে বিশ্ব দৰবাৰ প্ৰতিটো স্থানৰে পৰা সকলোৱে এই ধৰণৰ টিকট সংগ্ৰহ কৰিছে ঠিক একেদৰে ঘণ্টাত যদি চোৱা যায় যে প্ৰতি ঘণ্টাত 10,000কৈ অধিক লোকে বুকিং কৰি থকা দেখিবলৈ পোৱা গৈছে আজি আপুনি যেটো ব্যস্ত হৈ আছিলে কিমান মানুহে বুক কৰি আছিলে বা চাৰ্চ কৰি আছিল বুকিং মানে একচুয়ালি কালি শিডিউল খোলাৰ পৰা মানে বুকিং গোটেই ৰাতি মই 8 বজালৈকে বুকিঙে কৰি আছোঁ ইয়াতে আছিলোঁগৈ ইয়াতে বুকিং কৰি আছোঁ আৰু আজি ৰাতিপুৱাৰ পৰা বুকিং যথেষ্ট আহিছে তো মই আপোনালোকক অলপ সময় দিবত অলপ পলম হ'লগৈ মই অলপ ব্যস্ত আছিলোঁ মানে কি বুকিং মানে ৰাতিটো থাকিব লাগিব চাগে আজিও ৰাতি থাকিব লাগিব এনে ধৰণৰ এটা ব্যস্ততা বাঢ়িছে এক প্ৰকাৰ যে দীৰ্ঘ সময় ধৰি এনেকুৱা এটা পৰিৱেশ হোৱা নাছিলে নাই এবাৰ ফাৰ্ষ্ট টাইম পাইছোঁ এনেকুৱা মই কোনো হিন্দী চিনেমাটো দেখা নাই অসমীয়াটো দেখা নাই এবাৰ ফাৰ্ষ্ট টাইম জুবিনদাৰ এখন ৰৈ ৰৈ বিনালেত এনেকুৱা এটা মানে কি আজি এনেকুৱা পাইছোঁ চিটুৱেশ্যন মানে কেনেকুৱা মানুহৰ মানে কি টিকেটৰ কাৰণে চবফালে মানে কি হাহাকাৰ লাগিছে মানে কি টিকেট নাই কোনোফালে এসপ্তাহৰ বুকিং অলৰেডি হৈ গৈছে আপোনাৰতো বন্ধু আছে বন্ধুবিলাকক পাৰ্চনেলি ফোন কৰিছে বন্ধুবিলাকক কৈছোঁ কিয় 2 দিন পাছত আহিব দিছোঁ এসপ্তাহ পাছত আহিব দিছোঁ 10 দিন পাছত আহিব দিছোঁ আছে যিহেতু থাকিব চিনেমা এমাহ দুমাহলৈ চলিব তো লাহে লাহে চালে হ'ল বাকী যিখিনি আমাৰ বেলেগ ৰাইজ আছে তেওঁলোকে আহক তাৰ মাজতে মিলাই দি আছোঁ 2 এজনক চাওঁ এতিয়া কিমানখিনি মিলাব পাৰোঁ
এক প্ৰকাৰ ব্যস্ততা বাঢ়ি গৈছে ইয়াৰে প্ৰতিজন কৰ্মচাৰী অকল মেনেজাৰ বুলি ক'লে ভুল হ'ব প্ৰত্যেকজনে এতিয়া আগন্তুক 31 তাৰিখৰ বাবে সাজু হৈছে যিমানখিনি পাৰে ৰাইজক সুবিধা কৰি দিয়াই হওক বা যিহেতু বহু লোকৰ সমাগম হ'ব ইতিমধ্যে উল্লেখ কৰিছে যে ঘণ্টাত 10,000তকৈ অধিক টিকট বিক্ৰী হৈ আছে প্ৰথম এক ঘণ্টা যদি চোৱা যায় যে 5.5 লাখ টিকট বিক্ৰী হৈছে বা বুকিং হৈছে তাৰ পৰাই অনুমান কৰক যে জুবিন দাই নৈ নহয় সাগৰ নহয় মহাসাগৰ আছিল আৰু যি মহাসাগৰতে তেওঁ ছিংগাপুৰত এক প্ৰকাৰ নিজৰ প্ৰাণ এৰিব লগা হ'ল সেই মহাসাগৰে কোনো কাৰণতে থৰ মাৰি নলয় জুবিনদাৰ মৃত্যুৰ পিছতো যি চোৱা যায় মৃত্যু বুলি এক প্ৰকাৰ ক'ব নোৱাৰি সকলোৰে হৃদয়ত চিৰযুগমীয়া হৈ ৰোৱা এটা নামেই হৈছে জুবিনদা সেই জুবিনদাই বছৰৰ পিছত বছৰ শতিকাৰ পিছত শতিকা জুবিনদাই অসমীয়া জাতিটোৰ বাবে দি গ'ল মৰম ভাল পোৱা আৰু তেখেতৰ এনেধৰণৰ যদি ৰেকৰ্ডসমূহ চোৱা যায় যে বিশ্বৰ ভিতৰতে চতুৰ্থ ৰেকৰ্ড গঢ়িলে জুবিনদাই য'ত একেবাৰে 14 লাখকৈ মানুহ সমাগত হ'ল এছিয়া মহাদেশৰ ভিতৰত প্ৰথম ৰেকৰ্ড ঠিক একেদৰে এতিয়া যি আহিব লগা বোলছবি ৰৈ ৰৈ বিনালে আপুনি উল্লেখ কৰিছে যে মুম্বাইত এটা দলে কাম কৰি আছে ঠিক তেনেদৰে গুৱাহাটী মহানগৰীৰ প্ৰতিটো হল সৰ্বাধিক যদি চোৱা যায় যে 18টা কৈ দিছে 16টা কৈ দিছে 14টা কৈ দিছে 11টা কৈ দিছে ৰাতিপুৱা 6 বজাৰ পৰা একেবাৰে নিশা 12 বজালৈকে সকলোৱে ব্যস্ত হৈ পৰিব এই অনাগত দিনটোত বা যি 31 তাৰিখৰ পৰা প্ৰায় এনে ধৰণৰে ব্যস্ততা দেখিবলৈ পোৱা যাব দুমাহ ধৰি গুৱাহাটী মহানগৰীৰ প্ৰতিটো হলত প্ৰতিজন লোকে প্ৰায় সংখ্যক আমি যেতিয়া লগ পাওঁ যে 6 বজাৰ পূৰ্বে কোনো আজিকালি বিচনাৰ পৰা নুঠে তেনে পৰিস্থিতিত কিন্তু এতিয়া জুবিনদাৰ ৰৈ ৰৈ সিনেমা চাবৰ বাবে বহু লোকে ৰাতিপুৱাৰ ভাগতে ওলাই আহিব অৰ্থাৎ 6 বজাত সিনেমাখন আৰম্ভ হ'ব মানে 5 বজাতে তেখেতসকলে বিচনা ত্যাগ কৰি সকলো কাম কাজ কৰি সিনেমা হললৈকে দৌৰিব যাব লাগিব জুবিনদাই কৈ গৈছিলে যে দৌৰি দৌৰি যাম মিছন চাইনা চাম তেনে ধৰণৰ তেতিয়া মিছন চাইনা যেতিয়া আহিছিলে সেই কথা কৈছিলে আৰু এতিয়া হৈছে যে দৌৰি দৌৰি যাম আৰু ৰৈ ৰৈ বিনালে চাম নিশ্চয় উৎপল ধন্যবাদ আপোনালৈ আৰু এনেদৰে এতিয়া মুক্তিৰ অপেক্ষাত ৰৈ ৰৈ বিনালেৰ বাবে অধীৰ আগ্ৰহেৰে বাট চাইছে জুবিন অনুৰাগীসকলে আৰু মুক্তিৰ পূৰ্বে এতিয়া অভিলেখ গঢ়িছে জুবিন গাৰ্গৰ সপোনৰ ছবিখনে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ আগতে ঢেকিয়াজুলিতো জুবিন গাৰ্গৰ অন্তিমখন ছবি ৰৈ ৰৈ বিনালেৰ টিকট বুকিংক লৈ দৰ্শকৰ মাজত লাগিছে হেতা ওপৰা 2 নৱেম্বৰলৈ ঢেকিয়াজুলিৰ নক্ষত্ৰ চিনেমা গৃহত ৰৈ ৰৈ বিনালেৰ 7টা দৰ্শনী হাউচফুল পুৱা 7:30 বজাৰ পৰা আৰম্ভ আৰু অন্তিমটো দৰ্শনী হ'ব নিশা 11:35 3 দিনৰ আগতীয়াকৈ টিকট বুকিং মুকলি কৰাৰ পিছতে দৰ্শকৰ অভূতপূৰ্ব সঁহাৰি দেখিবলৈ পোৱা গৈছে মই দেখুৱাম ৰাইজৰ মাজত যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে জুবিন গাৰ্গৰ বহু প্ৰতীক্ষিত ছবি ৰৈ ৰৈ বিনালে আৰু এক দেখাইছোঁ এয়া ঢেকিয়াজুলিস্থিত যি নক্ষত্ৰ চিনেমা হল আৰু ৰাইজৰ মাজত যথেষ্ট উৎকণ্ঠা বৃদ্ধি পাইছে এই চিনেমাখনক লৈ 31 অক্টোবৰত মুক্তি লাভ কৰিব এই চিনেমাখনে ইয়াত এই চিনেমা হলৰ কৰ্মচাৰীসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম আমাৰ এই চিনেমাখনলৈ বহুত আশা আছে মানে আমি যেতিয়া ধৰক চিনেমাখন আমি শিডিউলটো বনাইছোঁ 31 তাৰিখৰ যোনটো আমাৰ এডভান্স বুকিং কৰিছোঁ মানে অভূতপূৰ্ব সঁহাৰি পাইছোঁ আমি জুবিনদাৰ আমাৰ যোনটো অনুৰাগীবিলাক আছে আমি যোন ৰাতিপুৱা একদম 7:30টাৰ পৰা শ্ব' লগাই দিছোঁ আৰু নাইট একদম 11:30লৈকে শ্ব' চলিব কিন্তু ৰাতিপুৱা 7:30টা শ্ব'টো মানে ইমান মানুহে মানে টিকেট বুকিং কৰিছে মানে প্ৰায় ফুলেই হৈ গৈছে এইটো 7:30 তো আৰু বাকীকেইটা চব প্ৰায় ফুলেই নাইট শ্ব' আমাৰ 11:30 নাইট শ্ব' কেইদিনৰ বুক এতিয়ালৈকে আমি 2-3 দিনৰ প্ৰায় হাউচফুলেই হৈ গৈছে আৰু 31 তাৰিখেতো টিকেটেই নাই মানে এনেকুৱা হৈ গৈছে আৰু 31 তাৰিখে আৰু বেলেগ চিনেমা আৰু নচলে এতিয়া মানে গোটেই চিনেমা আমি বেলেগ চিনেমা বন্ধ কৰি দিছোঁ মই অকল জুবিনদাৰ চিনেমাই চলাম কেনেকুৱা নক্ষত্ৰ চিনেমা হ'লে কেনেধৰণে এই চিনেমাখনক লৈ আয়োজন কৰিছে আমিতো বহুত মানে মনত মানে বহুত আনন্দ হৈ আছে আৰু মানে আমাৰ চিনেমা হলখন আজি প্ৰায় 9 মাহ 10 মাহ হ'বই 10 মাহ 10-11 মাহ হৈ গ'ল বিশেষ কাৰ্যসূচী আমাৰ আছে জুবিনদা আমি কিবা শ্ৰদ্ধাঞ্জলি জনাম আৰু এইফালে অলপ জুবিনদাৰ ফটো এইবিলাক কৰি শ্ৰদ্ধাঞ্জলি জনাম আৰু আমাৰ চিট এটা আমাৰ এটা জুবিনদাৰ কাৰণেতো থাকিব এটা চিট আমাৰ জুবিনদাৰ কাৰণে ৰিজাৰ্ভ থাকিব এটা চিট আমাৰ জুবিনদাৰ কাৰণে ৰিজাৰ্ভ থাকিব এইটো প্ৰত্যেকটা শ্ব'তে আমাৰ জুবিনদাৰ কাৰণে এটা চিট ৰিজাৰ্ভ থাকিব কি ক'ব বাইদেউ কেনেকুৱা মোৰতো ভালেই লাগিছে জয় জুবিনদা চিনেমাখন নক্ষত্ৰ চিনেমাখন মানে আহিব আৰু ৰৈ ৰৈ বিনালে মানে আহিব আৰু জুবিনদাৰ কাৰণে আমি জুবিনদাক লগ পাম বুলি ভাবিছিলোঁ এখন চিনেমা যে জুবিনদা আহিব আমি ফটো চটো উঠিম কিন্তু সেইটো আমি মানে হৈ নুঠিলে মনৰ আশা মনতে থাকিলে কিন্তু জুবিনদাৰ কাৰণে মানে আমি এনেকৈ কষ্ট কৰিম মানে আমাৰ ৰাইজৰ কাৰণে মানে বহুত সহায় কৰিম ৰাইজক আগবঢ়াই অনাৰ সুবিধা দিয়াখন আৰু যাতে ইয়াতে চিনেমাখন চাব আহিলে যাতে কষ্ট নাপায় তেনেকুৱা এটা হেৰিত আমি লাগি থাকিম গোটেই আমি কৰ্মচাৰীখিনি
আৰু 31 অক্টোবৰত মুক্তি পাবলগীয়া ৰৈ ৰৈ বিনালেৰ বাবে ইতিমধ্যে গোৱালপাৰা চহৰৰ কল্পনা ছবিগৃহও সম্পূৰ্ণৰূপে সাজু হৈ উঠিছে ছবি প্ৰদৰ্শন কৰিবলৈও সাজু হৈছে কল্পনা ছবিগৃহৰ কৰ্তৃপক্ষ ইতিমধ্যে ছবিখনৰ পোষ্টাৰসমূহ লগোৱাত ব্যস্ত হোৱা দেখিবলৈ পোৱা গৈছে কল্পনা ছবিগৃহত ছবিখন উপভোগ কৰিবলৈ ৰাইজৰ বাবে সাজু কৰা হৈছে অনলাইন অফলাইন টিকটৰ ব্যৱস্থা 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ ৰৈ ৰৈ বিনালে আৰু গোৱালপাৰাৰ কল্পনা ছবিগৃহত প্ৰস্তুতি কিদৰে চলিছে সেই বিষয়ে জানিবলৈ আহিছোঁ এতিয়া মই কল্পনা ছবিগৃহত মোৰ লগত যি ছবিগৃহৰ কৰ্তৃপক্ষ আছে পোনে পোনে কথা পাতিব বিচাৰিম 31 অক্টোবৰত মুক্তি পাব জুবিন দাৰ ৰৈ ৰৈ বিনালে কেনেকুৱা আপোনালোকৰ প্ৰস্তুতি কেনেকুৱা এতিয়া প্ৰস্তুতি মানে আমাৰ শ্ৰদ্ধাৰ অতি শ্ৰদ্ধা জুবিন গাৰ্গৰ চিনেমা আৰু জুবিন দাৰ এটা আমি অন্তিম শ্ৰদ্ধা জনাবৰ কাৰণেও আমি এটা প্ৰস্তুতি চলাইছোঁ আৰু চিনেমাখনৰ যিখিনি আমি পাব্লিকৰ পৰা সঁহাৰি সেয়া এক অভাৱনীয় আমি চিনেমা হল বন্ধ থকা মাজতো আমাৰ মানে মানুহ মানে আহি অকল জুবিন দাৰ চিনেমাখন লাগে এতিয়া আমিতো আমাৰ 4টা শ্ব' দিওঁ এতিয়া চাওঁ ভৱিষ্যতে কি হয় পাব্লিকৰ সঁহাৰি কেনেকৈ পাম আৰু পাব্লিকৰ সঁহাৰি মানে আপুনি কল্পনা কৰিব নোৱাৰা মানে আমি বহুত হিন্দী চিনেমাৰো সঁহাৰি পাইছোঁ কিন্তু এইখন চিনেমাৰ কোনো মানে কি নাই মানে এই পিলপিলি এলাও সুধিছে ভাল মানুহো ফোন কৰি সুধিছে চিনেমা হলত আহি খবৰ লৈছে মালিকক সুধিছে ষ্টাফক সুধিছে মানে আচৰিত ধৰণৰ মানে এটা সঁহাৰি গতিকে আমি ভাবিছোঁ ৰাইজৰ সম্পূৰ্ণ সঁহাৰি পাম সিট কেপাচিটি কিমান আছে আপোনালোকৰ এই 446 আমাৰ বেলকনি হ'ল 78 স্পেচিয়েল ক্লাছ হ'ল 228 আৰু ফাৰ্ষ্ট ক্লাছ বুলি যিটো কোৱা হয় এইটো 140 টোটেল 446 কেপাচিটি টিকেটৰ ক্ষেত্ৰত বুকিঙৰ কিবা এনেকুৱা অনলাইনৰ কিবা ব্যৱস্থা কৰিছে নেকি আপোনালোকে অনলাইন আমাৰ কিছু পৰিমাণে অনলাইন থাকে কিন্তু আমি অনলাইন এতিয়া অপেন কৰা নাই কিন্তু আমি 2 দিনত হয়তো অনলাইন অপেন কৰিম কিছু লোক আছে তাতে কি ক'ব জুবিন দাৰ চিনেমাখনৰ প্ৰতি ৰৈ আছে কেনেকুৱা লাগিছে ভাল লাগিব আমি চাম গোটেইবিলাকে চাব লাগিব সকলোকে অনুৰোধ জনালোঁ যেনে চিনেমাখন সকলোৱে চাই চিনেমাখন বহুত ভাল হ'ব জুবিন দাৰ সপোন আছিল জুবিন দাৰ অবিহনে কিন্তু চিনেমাখন চাব লাগিব জুবিন দাৰ অবিহনে চিনেমাখন চাব লাগিব সকলোৱে বিৰাট সপোনৰ চিনেমা এখন জুবিন দাৰ নাই আজি জুবিন দাৰ কিহত চাব লাগিব আৰু চিনেমাখন তাতে কি ক'ব আপুনিও আহিছে আমাৰ মৰমৰ জুবিন দা তেওঁ আশা কৰিছোঁ এইটো বৰ শেষ চিনেমা অন্তিমখন চিনেমা ৰাইজে যাতে চাই আমিও চাম ৰাইজৰ সহায় সহযোগিতা বিচাৰোঁ আৰু এইখিনিয়ে মোৰ ক'ব লাগিব জুবিন দাৰ এখন শেষ ছবি বুলি সকলোৱে কৈছে কিয়নো সকলোকে ওলাই আহিবলৈ কৈছে এই ছবিখন যে উপভোগ কৰিবলৈ আৰু আমি দেখুৱাই আছোঁ গোৱালপাৰা যি কল্পনা ছবিগৃহত ইতিমধ্যে প্ৰস্তুতি চলি আছে কিয়নো 31 অক্টোবৰত মুক্তি পাব জুবিন দাৰ ৰৈ ৰৈ বিনালে তাৰ বাবে দেখিবলৈ পোৱা গৈছে এনেধৰণৰ যি পোষ্টাৰসমূহ ইতিমধ্যে লগোৱাত ব্যস্ত হোৱা পৰিলক্ষিত হৈছে যি কল্পনা ছবিগৃহত যি কৰ্তৃপক্ষ আৰু গোৱালপাৰা জিলাৰ বিভিন্ন প্ৰান্তৰ ইতিমধ্যে এই পোষ্টাৰসমূহ এনেধৰণৰ যি লগোৱা ব্যৱস্থা কৰিছে আমি দৃশ্য নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শক দেখিছোঁ গোৱালপাৰা চহৰৰ যি কল্পনা ছবিগৃহৰ পৰা দেখুৱাই আছোঁ মই পুনৰ কৈছোঁ 31 অক্টোবৰত মুক্তি পাব জুবিন দাৰ ৰৈ ৰৈ বিনালে যি ছবিখন আৰু তাৰ বাবে দেখিবলৈ পোৱা গৈছে গোৱালপাৰা চহৰৰ যি কল্পনা ছবিগৃহত ইতিমধ্যে প্ৰস্তুতি আৰম্ভ কৰিছে আৰু যি জুবিন দাৰ চিনেমাখনৰ যি পোষ্টাৰসমূহ ইতিমধ্যে জিলাখনৰ বিভিন্ন প্ৰান্তত যি লগোৱা ব্যৱস্থা কৰা পৰিলক্ষিত হৈছে আৰু ইফালে ধেমাজিতো জুবিন গাৰ্গৰ অনুৰাগীয়ে 3টা দিনৰ 18টা দৰ্শনী টিকট সম্পূৰ্ণ বুকিং হৈছে আৰু চিনেমা হলত ইতিমধ্যে বুকিং সম্পূৰ্ণ হৈছে দৰ্শকৰ আবেগ অনুভূতিক বৃদ্ধাংগুষ্ঠ প্ৰদৰ্শন কৰি একাংশ চিনেমা হল স্বত্বাধিকাৰে টিকটৰ হাৰ বৃদ্ধি কৰাৰ এটা গুৰুতৰ অভিযোগ উত্থাপন হৈছে অহা 31 অক্টোবৰত মুকলি হ'ব অসমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ চিনেমা ৰৈ ৰৈ বিনালে আৰু ৰৈ ৰৈ বিনালে যি ছবিখন যিহেতু 31 অক্টোবৰত মুকলি পাব তাৰ পূৰ্বে কিন্তু ইতিমধ্যে বুক মাই শ্ব'ৰ যি এপ সেই এপত ইতিমধ্যে ধেমাজিৰ যিহেতু মই RR চিনেমা হলত আছোঁ আৰু এই চিনেমা হলতো 3টা দিনৰ সম্পূৰ্ণ দৰ্শনী ইতিমধ্যে তেওঁলোকৰ সম্পূৰ্ণ হৈছে আৰু মই যেহেতু এই মুহূৰ্তত এটা দৃশ্যাংশ দেখুৱাইছোঁ যিহেতু এই হলটোৰ যি আচলতে তেওঁলোকৰ আসনৰ সংখ্যা এই আসনৰ সংখ্যা অনুপাতে কিন্তু 3টা দিনৰ প্ৰায় 18টাকৈ দৰ্শনী ইতিমধ্যে তেওঁলোকৰ ফুল হৈছে আৰু এটা কথা উল্লেখ কৰিব লাগিব যে এই চিনেমাখন চাবলৈ জুবিন দাৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাই অসমীয়া যিসকল আচলতে চিনেমা প্ৰেমী যুৱক যুৱতী আবাল বৃদ্ধ বনিতা সকলোৱে কিন্তু অতি আগ্ৰহেৰে বাট চাই আছে আৰু বিশ্বশিল্পী হিচাপে ইতিমধ্যে যিটো জুবিন দাই স্বীকৃতি লাভ কৰিছে কাৰণ বিশ্বশিল্পী এইকাৰণে কৈছোঁ যে ইতিমধ্যে গুগলৰ জৰিয়তে প্ৰাণৰ শিল্পীগৰাকীৰ বিষয়ে বিভিন্নজনে জানিবলৈ চেষ্টা কৰিছে নিতৌ আচলতে শ তেওঁৰ অনুৰাগী হাজাৰ অনুৰাগী নিতৌ বৃদ্ধি পাবলৈ ধৰিছে আৰু যাৰ
পৰিপ্ৰেক্ষিতত ইতিমধ্যে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি নিতৌ জুবিন ক্ষেত্ৰত হাজাৰ হাজাৰ দৰ্শনাৰ্থীয়ে ভৰি পৰিছে আৰু এই মুহূৰ্তত যিহেতু মই ধেমাজি RR চিনেমা হলত আছোঁ RR চিনেমা হলত যিটো স্বত্বাধিকাৰী দিগন্ত তালুকদাৰ আছে আমি তেখেতৰ পৰা জানিবলৈ চেষ্টা কৰিম যিহেতু 31 অক্টোবৰত অসমৰ ৰাইজে অধীৰ আগ্ৰহে বাট চাই ৰোৱা ৰৈ ৰৈ বিনালে শুভমুক্তি হ'ব আৰু তাৰ পক্ষত আপোনালোকে কেনেধৰণৰ এই চিনেমাখনৰ বাবে প্ৰস্তুতি চলাইছে আৰু ইতিমধ্যে ইয়াত আপোনালোকৰ কিমানটা দৰ্শনী এতিয়ালৈ আপোনালোকৰ ফুল হাউচ হৈছে অসমৰ হিয়াৰা মঠু জুবিন গাৰ্গ ডাঙৰীয়াৰ অভিনীত শেষৰখন ছবি ৰৈ ৰৈ বিনালে তেলৰ মুকলি দিনাখনেই অসমৰ ৰাইজে যি অভূতপূৰ্ব সঁহাৰি জনালে সেই সঁহাৰি প্ৰতিফলন কিন্তু টিকেট বুকিঙৰ দিনাখনো দেখা গৈছে আমি টোটেল তিনিটা দিনৰ কাৰণে 18টা শ্ব'ৰ কাৰণে আমি টিকেট মুকলি কৰিছিলোঁ আৰু মুকলিৰ 3 ঘণ্টাৰ ভিতৰতে প্ৰায় 90% টিকেট আমাৰ বিক্ৰী হৈ শেষ হৈছে আৰু এতিয়া ইয়াৰ দেখিছোঁ যে একাংশ চিনেমা হলত বিশেষকৈ বুক মাই শ্ব'ত আমি দেখিছোঁ যে অন্যান্য যি গুৱাহাটী বা অন্যান্য ধেমাজিটো বা এনেধৰণে চিনেমা হলসমূহত কিন্তু টিকটৰ হাৰ বৃদ্ধি কৰি দিয়া হৈছে হয় দেখা গৈছে যে বহুত চিনেমা হলত তেওঁলোকে টিকেটৰ হাৰ বৃদ্ধি কৰিছে কিন্তু আমি ইয়াৰ ক্ষেত্ৰত আমি ব্যক্তিক্ৰম আমাৰ বিশেষকৈ RR গ্ৰুপৰ আমাৰ 3টা চিনেমা হল আছে আমি প্ৰত্যেক চিনেমা হলতো আমি টিকেটৰ দাম বৃদ্ধি কৰা নাই কাৰণ এয়া কেৱল ব্যৱসায় নহয় ব্যৱসায়ৰ লগতে এয়া আমাৰ অসমীয়া আৱেগ আমাৰ প্ৰিয় জুবিনদাৰ আমাৰ সকলোৰে প্ৰিয় জুবিনদাৰ শেষৰখন ছবি যাতে ৰাইজে কম টকাত চাব পাৰে সেই ব্যৱস্থা ৰাখিছোঁ আমি আগৰ যিটো টিকেটৰ মূল্য সেই মূল্যৰে আমি ৰাখিছোঁ যাতে ধেমাজিবাসী প্ৰত্যেকজন ৰাইজে যাতে কম মূল্যত চাব পাৰে আৰু এতিয়া যিহেতু 3টা দিন দৰ্শনীত আপোনালোক 3টা দিন সম্পূৰ্ণ হৈছে আৰু ইয়াৰ পৰৱৰ্তী আপোনাৰ কেনেধৰণে টিকট পৰিৱৰ্তন হৈছে আমি প্ৰথম 3টা দিন যিহেতু শুক্ৰ শনি দেও আমি 6টাকৈ দৰ্শনী আমি ৰাখিছোঁ আৰু আমি হয়তো সোমবাৰৰ পৰা 5টা দৰ্শনী কৰি পিছত আকৌ শুক্ৰ শনি দেও আকৌ আমি 6টা বা 7টা দৰ্শনীকে আমি ৰাখিবলৈ ব্যৱস্থা কৰিম আৰু এই আছিল ধেমাজিৰ RR চিনেমা হলৰ স্বত্বাধিকাৰী দিগন্ত তালুকদাৰ তেওঁ উল্লেখ কৰিছে যে 18টা দৰ্শনী বিশেষকৈ 3টা দিনত 18টা দৰ্শনী তেওঁলোকে ইতিমধ্যে সম্পূৰ্ণ হৈছে আৰু যিহেতু অন্যান্য যি চিনেমা হল আছে বিশেষকৈ গুৱাহাটী মহানগৰীৰ বিভিন্ন চিনেমা হলত কিন্তু টিকটৰ মূল্য আচলতে 800 টকা পৰ্যন্ত বৃদ্ধি পাইছেগৈ আৰু যাৰ পৰিপ্ৰেক্ষিতত দৰ্শকে হয়তো আচলতে চিনেমাৰ পৰা চোৱাৰ পৰা বঞ্চিত হ'ব কি ক'ব এই মুহূৰ্তত আচলতে আমাৰ প্ৰাণৰ শিল্পী জুবিনদাৰ অন্তিমখন চিনেমা ৰৈ ৰৈ বিনালে অহা 31 অক্টোবৰ তাৰিখে যেহেতু মুক্তি লাভ কৰিব সমগ্ৰ অসমৰ ৰাইজৰ লগতে আমিও অধীৰ আগ্ৰহে বাট চাই ৰৈ আছোঁ যিটো সময়ত সমগ্ৰ অসমৰ ৰাইজে এটা দাবী উত্থাপন কৰি আহিছে যে ৰৈ ৰৈ বিনালে চিনেমাখনৰ টেক্স ফ্ৰী কৰি দিবলৈ আহ্বান জনাইছে অসম চৰকাৰক সেই সময়ত কিন্তু একাংশ চিনেমা হলৰ মালিকে পূৰ্বতকৈ অধিক হাৰত টিকেটৰ মূল্য বৃদ্ধি কৰা আমি পৰিলক্ষিত হৈছে আমি অসমৰ ৰাইজৰ আৱেগক লৈ ব্যৱসায় নকৰিবলৈ একাংশ চিনেমা হলৰ মালিকক আমি দাবী জনাইছোঁ আৰু মুক্তিৰ বাবে ছবিখনৰ প্ৰথম দিনাৰ সকলো টিকট বিক্ৰী হৈছে চিনেমা হলসমূহত ইতিমধ্যে আমি বিভিন্ন প্ৰান্তৰ ছবি আপোনালোকক দেখুৱাইছোঁ আৰু এনেদৰে এতিয়া বিশ্বনাথ চাৰিআলিৰ পাভৈ ডিজিটেল চিনেমাটো প্ৰথম দিনা 6টা দৰ্শনীৰ ব্যৱস্থা কৰা হৈছে আৰু প্ৰতিটো দৰ্শনীৰ টিকট ইতিমধ্যে বিক্ৰী হৈ গৈছে ৰৈ ৰৈ বিনালে চলি থকাৰ সময়ছোৱাত হিন্দী চিনেমা নচলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে চিনেমা হল কৰ্তৃপক্ষই হয় 31 অক্টোবৰত মুক্তি পাব জুবিন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে আৰু ইতিমধ্যে মুক্তিৰ পূৰ্বে চিনেমা হলসমূহত দেখিবলৈ পোৱা গৈছে যে টিকেটসমূহ বিক্ৰী হৈ গৈছে ইতিমধ্যে প্ৰথম দিনা হাউচফুল হোৱা দেখিবলৈ পোৱা গৈছে অনলাইনতে হওক বা অফলাইনতে হওক সম্পূৰ্ণ টিকেট প্ৰথম দিনাৰ ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু বিশ্বনাথ চাৰিআলিৰ পাভৈ ডিজিটেল চিনেমাৰো প্ৰথম দিনাৰ যিসমূহ টিকেট আছে ৰৈ ৰৈ বিনালে ছবিখনৰ সেই সকলো টিকেট ইতিমধ্যে বিক্ৰী হৈ গৈছে আৰু এই মুহূৰ্তত মই পাভৈ ডিজিটেল চিনেমাত উপস্থিত আছোঁ আৰু স্বত্বাধিকাৰী মোৰ লগত আছে মই আপোনাৰ কাষলৈ আহিছোঁ ইতিমধ্যে অনলাইনতে হওক বা অফলাইনতে হওক টিকেটসমূহ কিন্তু বিক্ৰী হৈ গৈছে ৰাইজ ছবিখন চাবলৈ যথেষ্ট আগ্ৰহী আমি একচুৱেলি ৰাইজৰ সুবিধাৰ্থে আমি ৰাতিপুৱা প্ৰথম শ্ব'টো 7:30 ছেকেণ্ডটো 10:30 1:30 তাৰপিছত 4:30 7:30 আকৌ 10:30 PM আমি টোটেল 6টা শ্ব' মানে ৰাইজৰ বাবে মুকলি কৰি দিছোঁ আৰু কিন্তু প্ৰথম দিনাখনেই আজি কালি বুকিং খোলাৰ লগে লগেই 31 তাৰিখৰ প্ৰথম শ্ব' প্ৰথম দিনাখনৰ সম্পূৰ্ণ টিকেট আমাৰ বিক্ৰী হৈ গৈছে আৰু শনিবাৰ দেওবাৰ আমি 3টা দিন ৰাতিপুৱা 7:30 পৰা ৰাতি 10:30 টোটেল 6টা শ্ব' আমি মুকলি কৰি দিছোঁ আৰু সোমবাৰৰ পৰা আমি 5টা শ্ব' মুকলি কৰিছোঁ 9টা বজাত আৰু ৰাতি লাষ্টটো কেইটা দিছিল 9টা 12টা 3টা 6টা আৰু 9টা 10ত আমি 5টা শ্ব' মুকলি কৰিছোঁ সোমবাৰৰ পৰা বাকী এইকেইদিন 6টা শ্ব' চলিব
আৰু সোমবাৰৰ পৰা 5টা শ্ব' চলিব কিন্তু ৰাইজৰ যদি বিপুল সঁহাৰি বা ৰাইজে যদি বিচাৰে আৰু শ্ব' বঢ়াবলগীয়া হ'লে আমি সোমবাৰৰ পৰা আকৌ এটা শ্ব' বঢ়াই দিম বুলি আমি থাকিম আন বেলেগ চিনেমা কিবা চলিব নেকি এইকেইদিন আমি এই জুবিনদাৰ এই চিনেমা ৰৈ ৰৈ বিনালে চলি থকাৰ অৱস্থাত কোনো ধৰণৰ আমি হিন্দী চিনেমা আমি ইয়াত নলগাওঁ যেতিয়ালৈকে ৰাইজে এখন চিনেমা বিচাৰিব আমি তেতিয়ালৈকে এখন চিনেমাই লগাই থাকিম যিহেতু দেখিবলৈ পোৱা গৈছে যে এই ছবিখনৰ কিন্তু শ্বুটিং বিশ্বনাথ চাৰিআলিত হৈছিলে ইয়াৰ স্থানীয় শিল্পীসকলক জুবিন গাৰ্গে সুবিধা দিছিলে গতিকে চিনেমাখন চাবলৈ ৰাইজৰ কিন্তু ইয়াতো যথেষ্ট ইচ্ছা আছে হয় মই সেইটোৰ পৰা পাইছোঁ বহুতখিনি আমাৰ যিখিনি ইয়াৰ লোকেল যিহেতু চিনেমাখন ইয়াতে মানে ইয়াতে যিহেতু বনাইছিলে জুবিনৰ চিনেমাখন এখন ৰৈ ৰৈ বিনালে গতিকে ইয়াতে বহুতখিনি আমাৰ কলা কুশলী শিল্পী ইয়াৰ লগত জড়িত হৈ আছে বিশ্বনাথ চাৰিআলি এটা আৱেগ ইয়াৰ লগত জড়িত গতিকে যিমানখিনি ইয়াৰ দৰ্শক আছে মানে সেইসকলেও আমাক যোগাযোগ কৰিছে সেইসকলেও টিকেট বুক কৰিছে আমাৰ ইয়াতে আহি আৰু আমিও আশাবাদী সকলোখিনি আহক আৰু তাৰ বাবে আমি যিমানখিনি যি সুবিধা কৰিব লাগে সেইখিনি আমি কৰিবলৈ বাধ্য থাকিম এইখনে আচলতে জুবিন গাৰ্গৰ শেষৰখন চিনেমা আমি আৰু জুবিন গাৰ্গৰ চিনেমা আকৌ কেতিয়াও দেখিবলৈ কিন্তু নাপাম গতিকে ৰাইজৰ কিন্তু যথেষ্ট উৎসাহ আছে হয় এইটোতো হয় আমি কাৰণে আমি বহুত দুখিত কাৰণ জুবিনদাৰ চিনেমা বুলি ক'লে সকলো ৰাইজ মানে 3টা জেনেৰেশ্যনে উঠি পৰি আহে আৰু গতিকে এইখনেই জুবিনদাৰ শেষ চিনেমা সেইকাৰণে সকলোৱে যাতে আহক চাওক জুবিনদাৰ শেষ চিনেমা গতিকে সেইটোৱে মোৰ ফালৰ পৰাও আজি স্বত্বাধিকাৰী হিচাপে ৰাইজলৈ এটা অনুৰোধ থাকিল অনলাইনৰ জৰিয়তে বুকিং যিদৰে চলিছে তেনেধৰণে অফলাইনৰ জৰিয়তে ইয়াত বুকিং হোৱা দেখিবলৈ পোৱা গৈছে আৰু সকলো আহিছে কাৰণ জুবিন গাৰ্গৰ এইখনেই হৈছে শেষৰখন চিনেমা টিকেট পাইছে নাই পাইছোঁ সকলোৱে আচলতে চাবলৈ আগ্ৰহী হৈ আছে এইখন চিনেমা জুবিন গাৰ্গৰ শেষৰখন চিনেমা কি ক'ব সেইটোৱে আৰু এতিয়া আমাৰ অসমবাসীৰ কাৰণে বহুত দুখৰ দিন সেইটো 19 ছেপ্টেম্বৰ সেইটো আমি কেতিয়া পাহৰিব নোৱাৰোঁ সেইটোৱে আৰু এতিয়া লাষ্ট তেওঁক কৃতজ্ঞতা জ্ঞাপন কৰিবলৈ চিনেমা আমি সকলোৱে চাবই লাগিব সেইটোৱে আৰু টিকেট পালে পাইছোঁ বুকিং কৰিছোঁ নিশ্চিতভাৱে এনেধৰণে দেখিবলৈ পোৱা গৈছে যে অনলাইনৰ জৰিয়তে হওক বুক মাই শ্ব'ৰ জৰিয়তে হওক বা অফলাইনৰ জৰিয়তে এই পাভ ডিজিটেল চিনেমাত ৰাইজে আহি দেখিবলৈ পোৱা গৈছে যে এই টিকেটসমূহ ক্ৰয় কৰিছে আৰু জুবিন গাৰ্গৰ যি শেষৰখন চিনেমা সপোনৰ চিনেমা সেই সপোনৰ চিনেমাখন চাবলৈ সকলো এনেধৰণে ওলাই অহা দেখিবলৈ পোৱা গৈছে পলাশবাৰীত FICCI FLOৰ চাইকেল বিতৰণ অনুষ্ঠান FICCI FLOৰ উত্তৰ পূবৰ সভাপতি ৰশ্মি মানচন্দ্ৰাৰ নেতৃত্বত 20 গৰাকী যোগ্য ছাত্ৰীৰ মাজত বিতৰণ কৰা হয় চাইকেল বৃন্দাবতী উচ্চ বিদ্যালয়ত অনুষ্ঠিত হয় চাইকেল বিতৰণ অনুষ্ঠান নাৰী শক্তিশালী কৰাৰ লগতে ছাত্ৰী শিক্ষাৰ প্ৰসাৰৰ বাবে FICCI FLOয়ে হাতত লৈছে বিশেষ পদক্ষেপ FICCI FLOৰ অভিযানত সহযোগিতা আগবঢ়াব ফিনোলেক্স পাইপছ এণ্ড ফিটিংছে सक्षम करिबो एने के शिक्षा करियासु भाल भविष्य उज्जवल भविष्य काने मोटरसाइकिल डिस्ट्रीब्यूट करियासे आर ऑर्गेनाइजेशन फिकी फ्लो नॉर्थ ईस्ट हम लोग करते हैं CSR एक्टिविटीज़ डिस्ट्रीब्यूशन स्पेशली फॉर द गर्ल चाइल्ड और हम चाहते हैं कि लड़कियां आगे बढ़ें जैसे प्रधानमंत्री मोदी जी ने बोला है कि लड़कियों के लिए करना है तो हम लोगों ने एक इनिशिएट लिया है कि लड़की लोगों को ज़्यादा एजुकेट करना है बेटी बचाओ बेटी पढ़ाओ अलग स्लोगन नहीं है ये हमारा मानना है कि हम उनको आगे लेके जाएंगे ये रूरल मार्केट में रूरल सोसाइटी के लिए रूरल गर्ल के लिए जो पढ़ना चाहती हैं टाइम पर स्कूल पर आ सके उनके लिए ऐसा किया जा रहा है ताकि वो अच्छी सोसाइटी में रह सके अच्छे से पढ़ सके और नेशन को डेवलपमेंट में मदद कर सके राज्य विद्यापीठ उच्चतर माध्यमिक और बहुमुखी विद्यालयत अनुष्ठित सदৌ गुवाहाटी आন্তঃ विद्यालय तर्क प्रतियोगिता विद्यालयर 1986 सনৰ মেট্ৰিক উত্তীৰ্ণ প্ৰাক্তন ছাত্ৰসকলে অনুষ্ঠিত কৰিছে প্ৰতিযোগিতাখনৰ প্ৰথম পুৰস্কাৰ লাভ কৰে অসম জাতীয় বিদ্যালয় নুনমাটিৰ নেধা জ্যোতি নাথে দ্বিতীয় পুৰস্কাৰ লাভ কৰে নীলাচল জাতীয় বিদ্যালয়ৰ দহিতা বাণিজ্যই আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে আৰ্য বিদ্যাপীঠ স্কুলৰ আলমিনা পাৰভিনে আনহাতে উদগনিমূলক বঁটা লাভ কৰে ক্ৰমে শংকৰদেৱ শিশু বিদ্যা নিকেতন বেলতলাৰ প্ৰিয়ংকা চৌধুৰী আৰু অসম জাতীয় বিদ্যালয় নুনমাটিৰ গুঞ্জন গীত পৰাশৰে সদনৰ নতে কৃত্ৰিম বুদ্ধিমত্তা সন্দৰ্ভত সমগ্ৰ মানৱ জাতিৰ বাবে আশীৰ্বাদ স্বৰূপ শীৰ্ষক বিষয়ত অনুষ্ঠিত হয় তৰ্ক প্ৰতিযোগিতাখন
অনুষ্ঠান পাতি আমি ব্যস্ত আছিলোঁ পঢ়া শুনাও কৰিছিলোঁ আৰু তাৰ মাজতে এইবিলাকৰ জৰিয়তে আমাৰ মনৰ সচেতনতাৰ এক ধৰণৰ সচেতনতা লাভ কৰি উঠিছিল আৰু ভৱিষ্যতৰ সমাজখনৰ কাৰণে আমি স্কুলতে নিজকে প্ৰস্তুত কৰিবলৈ আমি সুবিধা পাইছোঁ। গুৱাহাটীৰ উজান বজাৰস্থিত শ্বহীদ ভৱনত আজি মুকলি কৰা হয় এটা দ্বিভাষিক গীত। গোৱালপৰীয়া লোকগীত বৈঠা মাৰোৰীৰ দ্বিভাষিক দৃশ্য শ্ৰব্য ৰূপ মুকলি কৰা হয় শনিবাৰে। লগতে গোৱালপৰীয়া নিচুকনি গীত আয়ৰে নিন্দবালি আই আই আয়ৰ দৃশ্য শ্ৰব্য ৰূপো মুকলি কৰা হয়। উন্মোচনী অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকে পদ্মশ্ৰী নৃত্যাচাৰ্য যতীন গোস্বামী, সংগীত শিল্পী মনীষা হাজৰিকা, আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন পাশ্চাত্য সংগীত শিল্পী সুস্মিত বোস, আছুৰ সভাপতি উৎপল শৰ্মা আদি কেইবাজনো গণ্যমান্য লোক। বৈঠা মাৰোৰীৰ গীতিৰ দেশী ভাষাৰ গীতাংশত কণ্ঠদান কৰিছে সংগীত শিল্পী তথা গৱেষক মিনি ভট্টাচাৰ্যই। মিনি ভট্টাচাৰ্যই ইংৰাজীলৈ কৰা অনুবাদৰ আবৃত্তি কৰে পাশ্চাত্য সংগীত শিল্পী কৰিশ্মা কাশ্যপে। ইফালে ক্ৰমান্বয়ে পাহৰণিৰ গৰাহলৈ যোৱা নিচুকনি গীতো বাণীবন্ধন কৰি এক নতুন ৰূপ দিয়াৰ প্ৰয়াস শিল্পী মিনি ভট্টাচাৰ্যৰ। অসমৰ যিটো গোৱালপৰীয়া লোকগীতৰ আটাইতকৈ জনপ্ৰিয় বৈঠা মাৰোৰে গীতটো, সেইটো সৰু ডাঙৰ সকলোৰে মুখত শুনিবলৈ পোৱা যায়। সেই গীতটোকে মই মূল আধাৰ হিচাপে ধৰি লৈ তাৰ প্ৰথম অনুবাদ কৰিলোঁ। অনুবাদ কৰি লৈ সেয়া বিভিন্নজনক দেখুৱাই তাৰ প্ৰতি মানে শুদ্ধ ভুল কিবা আছিল নেকি সেইখিনি দেখুৱাই ল'লোঁ। তেওঁলোকে চবেই ঠিকে আছে বুলি কোৱাৰ পিছত মই গীতটো বনাবৰ কাৰণে ৰঞ্জীৱ দাস বুলি লাকি ষ্ট্ৰিং অডিঅ' ক্ৰাফ্ট ষ্টুডিঅ'ত তেওঁক সুধিলোঁ, তেওঁ বনাব পাৰিম বুলি ক'লে। আচলতে মই 2019 চনৰ পৰাই গীতটোৰ কামত মানে ভাবি আছিলোঁ। একচুৱেলি যোৱা মাহতে এইটো ৰিলিজ কৰাৰ কথা আছিলে, কিন্তু জুবিন গাৰ্গৰ মানে অকাল মৃত্যুত আমি তেখেতৰ শোকত মানে বস্তুটো পিছুৱাই দিবলগীয়া হ'ল অলপমান। ইয়াৰ লগতে বিয়লি খবৰৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ।